हेलो स्टूडेंट्स मैं जयंत नायक और तुम्हारे चाई आसा आरोहण 26 और आज आम क्लास 8 साइंसर मैं प्रथम चैप्टार तो लै शस्य उत्पादन और यार व्यवस्थापना जे यार प्रश्न उत्तरबूर तुम्हारे गुरुत्व सहकारे चाबा और लिखि लबा। ইয়াত প্ৰথমতে তোমালোকক খালি ঠাই কেইটামান দিয়া হৈছে যে তলত দিয়া তালিকাৰ পৰা শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা। যে ইয়াত প্ৰথম খালি ঠাইত কেইটামান শব্দ দিছে ওপৰত যে ওপঙি থকা ওপঙি তাৰপিছত আছে পানী শস্য পোষক দ্ৰব্য চহোৱা। যে এইকেইটা আমি ব্যৱহাৰ কৰি কিনে তলত লিখিব লাগিব। যে একেবিধ উদ্ভিদ হ'ব, ইয়াৰ উদ্ভিদ লিখি ল'বা। যে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। খ নম্বৰটো শস্য সিঁচাৰ আগতে মাটিডৰা কি কৰা হয়, চহোৱা হয়। ইয়াতে চহোৱা হ'ব। তাৰপিছত গ নম্বৰটো চাবা যে নষ্ট হোৱা বীজবোৰ পানীত কি কৰে, যে ই ওপঙি উঠে। এইটো এবাৰ গ নম্বৰত হ'ব। তাৰপিছত এতিয়া ঘটো চাবা যে ঘটো অলপমান মিষ্টেক হৈ আছিলে যে শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পানী আৰু পোষক দ্ৰব্যৰ প্ৰয়োজন হয়। এইটো মই কৰিয়ে দিছোঁ তোমালোকক। এইকেইটা তলত উত্তৰকেইটা লিখাই আছে, তোমালোকে চাই লোৱা। এতিয়া খ নম্বৰত দিছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। যে এইটো তোমালোকৰ আহিব পাৰে, এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই থবা। আৰু ইয়াৰে উত্তৰটো মই তলত দি দিছোঁ। ইয়াতে একৰ লগত উঙটো মিলাবা, তাৰপিছত 2ৰ লগত ঘটো, 3ৰ পিছত খটো, তাৰপিছত 4ৰ লগত গটো মিলাবা। ঠিক আছে। এতিয়া 3 নম্বৰটোত কৈছে যে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। যে খাৰিফ শস্য আৰু ৰবি শস্য। খাৰিফ শস্যৰ উদাহৰণ হৈছে ধান, মাকৈ, আৰু ৰবি শস্যৰ উদাহৰণ হৈছে বুট আৰু ঘেঁহু। যে এই দুটা তোমালোকে উদাহৰণ দিব। 4 নম্বৰটোত কৈছে যে তলত দিয়াসমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা। মানে প্ৰথমতে দিছে মাটি চহোৱা, খ নম্বৰতে দিছে বীজ সিঁচা, তাৰপিছত বাট নিৰোৱা, তাৰপিছত দিছে তোমালোকক মৰণা মৰা। যে প্ৰথমটো উত্তৰ আমি লিখিব যাওঁ যে মাটি চহোৱা। মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম পদক্ষেপ কৃষিকাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা কোমল কৰা। মাটি কোমল কৰাৰ বাবে কোমল হোৱাটো অতি প্ৰয়োজন। যে খনিজ পদাৰ্থ, পানী, বায়ু আদিৰ লগতে কিছুমান জীৱও পোৱা যায়। মাটি চহোৱাৰ ফলত মাটিত থকা অলাগতিয়াল উদ্ভিদ আৰু প্ৰাণীসমূহৰ মৃত্যু ঘটে। মাটিত থকা বিভিন্ন অণুজীৱই মৃত প্ৰাণী আৰু উদ্ভিদসমূহৰ পচন ঘটায়। যে আৰু কি কৰে, যে এইবোৰ জৈৱিক সাৰলৈ ৰূপান্তৰিত হয়। চহোৱাৰ ফলত মাটিত কোমল হয় আৰু কি হয়, উদ্ভিদৰ শিপা সহজে তললৈকে যাব পাৰে। কোমল মাটিয়ে কেঁচু আৰু অণুজীৱৰ বৃদ্ধিক সহায় কৰে। আৰু এই দুয়োটাই খেতিয়কৰ পৰম বন্ধু, কিয়নো সিহঁতে মাটিত হিউমাছৰ পৰিমাণ বঢ়ায়। যিহেতু ওপৰৰ পৰা মাথো কেই চেণ্টিমিটাৰমান তললৈহে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে, সেয়েহে মাটি চহাই আৰু অধিক কোমল কৰিব লাগে যাতে মাটিখিনি পুষ্টিকৰ দ্ৰব্যৰ দ্বাৰা পূৰ্ণ হয় আৰু উদ্ভিদে সহজে এই পুষ্টিকৰ দ্ৰব্য গ্ৰহণ কৰিব পাৰে। মাটি চহাবলৈ আমি হাল, কোৰ বা ট্ৰেক্টৰ ব্যৱহাৰ কৰোঁ। এতিয়া খ নম্বৰটো বীজ সিঁচা। বীজ সিঁচা শস্য উৎপাদনৰ দ্বিতীয় পদক্ষেপ। বীজ শস্য উৎপাদনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উন্নত মানৰ বীজৰ পৰা উন্নত মানৰ শস্য পাব পাৰে। গতিকে বীজ সিঁচাৰ আগতে আমি উপযুক্ত বীজ নিৰ্বাচন কৰি ল'ব লাগে। বীজ সিঁচোতে আমি বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰাটো অতি প্ৰয়োজন। বীজসমূহ নিৰ্দিষ্ট দূৰত্বৰ অন্তৰে আৰু নিৰ্দিষ্ট গভীৰতাত সিঁচাটো প্ৰয়োজনীয়। নিৰ্দিষ্ট দূৰত্বত বীজ সিঁচাৰ ফলত উদ্ভিদসমূহৰ প্ৰতিপালনত সুবিধা হয়। লগতে কি হয়, যে কিছুমান উদ্ভিদৰ বীজ প্ৰথমে ঘনকৈ গজোৱা হয় আৰু পিছত উভালি নি এইবোৰ নতুনকৈ ৰোপণ কৰা হয়। নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰা উদ্ভিদে পৰ্যাপ্ত সূৰ্যৰ পোহৰ আৰু পুষ্টি আৰু পানী, মাটিৰ পৰা খনিজ লৱণ সংগ্ৰহ কৰিব পাৰে। হাতৰ দ্বাৰা বীজ সিঁচাৰ উপৰিও আজিকালি বীজ সিঁচা যন্ত্ৰৰ সহায়ত বীজ সিঁচা হয়। গ নম্বৰটো লক্ষ্য কৰিবা যে বন বাট নিৰোৱা। খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহক অপতৃণ বোলে। অপতৃণ আঁতৰোৱাকে বন বাট নিৰোৱা বোলে। শস্য, পানী, পৰিৱেশক
ঠাই আৰু পোহৰ পাবৰ বাবে মন বাট নিৰোৱা অতি প্ৰয়োজন। অপতৃণই শস্যৰ বৃদ্ধিত বাধা জন্মায়। কিছুমান অপতৃণ শস্য চপোৱাৰ সময়ত বাধা সৃষ্টি কৰে আৰু কিছুমান জন্তু আৰু মানুহৰ বাবে বিষাক্ত হৈ পৰে। যে অপতৃণ আঁতৰোৱা আৰু সিহঁতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হয়। শস্য বীজ সিঁচাৰ আগতে অপতৃণসমূহক উভালি পেলোৱা। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। অপতৃণ ধ্বংস কৰিবলৈ এইবোৰ পথাৰত ছটিওৱা হয়। ইয়াৰ উপৰিও অপতৃণ আঁতৰ কৰিবলৈ কোৰ খন্তি বৈজ্ঞানিকভাৱে নিৰ্মিত যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ঘটো লক্ষ্য কৰিবা যে ঘটোত মৰণা মৰা। শস্য চপোৱাৰ বীজবোৰ গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে। মৰণা মৰা প্ৰক্ৰিয়া বিভিন্ন প্ৰথাৰে সম্পাদন কৰা হয়। সাধাৰণতে আমি মৰণা মাৰিবলৈ গৰু ম'হ ব্যৱহাৰ কৰোঁ। এইটো গড় নহয় দেই, এইটো গৰু হ'ব। কিছুমান শস্য মাটি বা অইন কোনো টান বস্তুত কোবাই বীজ পৃথক কৰা হয়। আনহাতে আজিকালি বৈজ্ঞানিক পদ্ধতিত মৰণা মাৰিবলৈ কম্বাইন মেচিনৰ ব্যৱহাৰ কৰা হয়। মৰণা মৰাৰ ফলত বীজ সংৰক্ষণ কৰিবলৈ সুবিধা হয়। যে এই যে কম্বাইন মেচিন আছে, এই কম্বাইন মেচিনটোৰে তোমাৰ দুটা কাম কৰিব পাৰে। প্ৰথমে খেতিপথাৰত ধানটো কাটিবও পাৰে আৰু তাত মৰণা মাৰি তাৰমানে বীজটো অৰ্থাৎ ধানটো পৃথক কৰিব পাৰে। এই কম্বাইন মেচিনে এই দুটা কাম কৰিব পাৰে, মনত ৰাখিবা দেই। এতিয়া 5টো লক্ষ্য কৰিবা যে 5টোত দিছে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি, মানে পাৰ্থক্য খুজিছে বৰ্ণনা কৰা। যে উত্তৰ ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাজৰ পাৰ্থক্য। 1 নম্বৰ যে ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ, কিন্তু জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। 2 নম্বৰ ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত হয়, কিন্তু জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি। 3 নম্বৰ ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে, কিন্তু জৈৱিক সাৰে মাটিত প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। এতিয়া 6 নম্বৰটো লক্ষ্য কৰিবা, এইটো 4 নহয় 6 হ'ব। যে জলসিঞ্চন কি, পানী সংৰক্ষণ কৰাৰ জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। যে উত্তৰত দিছে যে বিভিন্ন সময়ত শস্য পথাৰত পানী যোগান ধৰাকে আমি জলসিঞ্চন বুলি কওঁ। যে পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতিৰ তলত বৰ্ণনা কৰা হ'ল। যে পানী ছটিওৱা ব্যৱস্থা। পানীৰ পৰিমাণ কম থকা মাটিত এই ব্যৱস্থা অতি উপযোগী। মূল নলীডালৰ এটা নিৰ্দিষ্ট দূৰত্বত আগৰ ঘূৰ্ণন বেছি থকা লম্বভাৱে নলী লগোৱা হয়। পাম্প চাপযুক্ত পানী যেতিয়া মূল নলীয়েদি প্ৰবাহিত হয় তেতিয়া নলী বেজী পানী ওলাই আহে। বেজীৰ দ্বাৰা মানে পানী ওলাই আহে। সেইটো ক'ব বিচাৰিছে যে এই পানী বৰষুণৰ পানী দৰে শস্যৰ ওপৰত পৰে। এইটো ৰৈ গৈছে পৰেটো, তোমালোকক মই বুজাই দি আছোঁ। তোমালোকে কেৱল শস্যৰ ওপৰত সিঁচৰিত হৈ পৰে, ইয়াতে দাঢ়ি নালাগে আচলতে। তোমালোকে সুন্দৰকৈ লিখি লোৱা যে পানী ছটিওৱা পদ্ধতি বালিয়া মাটিৰ বাবে অতি উপযোগী। যে কিহৰ কাৰণে, যে যেতিয়া তাৰমানে তোমাৰ বালি মাটিত যিহেতু পানী তোমাৰ ধৰি ৰাখিব নোৱাৰে, গতিকে এইটোৰ কাৰণে কি হয়, এই পদ্ধতিটো উপযোগী হয়। এতিয়া এইটো প্ৰশ্নৰে 2 নম্বৰটো লক্ষ্য কৰিবা যে পানী নিগৰা ব্যৱস্থা। এই ব্যৱস্থাত পানীৰ টোপকৈ নিগৰাই উদ্ভিদৰ শিপাত পেলায়। সেয়েহে এই ব্যৱস্থাক পানী নিগৰা ব্যৱস্থা বোলে। এই ব্যৱস্থা ফলৰ গছ, বাগিচা আৰু গছ-গছনিৰ পানী যোগানৰ উত্তম ব্যৱস্থা। এই ব্যৱস্থাই পানী যে উদ্ভিদ নিগৰাই পৰিব দিয়ে। এইটো অলপ ভুল হৈছে, উদ্ভিদত নিগৰি পৰিব দিয়ে, তেনেকৈ লিখি ল'বা। এই ব্যৱস্থাত পানী মুঠেই অপচয় নহয়। যে ইয়াত যিহেতু পানীটো গৈ উদ্ভিদৰ শিপাখিনিত তোমাৰ টোপকৈ পৰে, তাত মানে পানী বৈ যাব নোৱাৰে। গতিকে এই ব্যৱস্থাটো আমাৰ যিবিলাক অঞ্চলত পানীৰ নাটনি, এই অঞ্চলত এই ব্যৱস্থাটো আমাৰ উত্তম হয়, অতি উত্তম হয়। কাৰণ পানীৰ অপচয় নহয়, যিহেতু সেই অঞ্চলত পানীৰ অভাৱে হয়। গতিকে এই বস্তুখিনি সুন্দৰকৈ বুজি কিনে তুমি পৰীক্ষাত লিখিবা, তেতিয়া বেছি ভাল মাৰ্কছ পাবা। ঠিক আছে, এবাৰ নেক্সটটো তোমালোকৰ নেক্সট প্ৰশ্ন 7 নম্বৰটো লক্ষ্য কৰিবা যে খাৰিফ ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব, আলোচনা কৰা। যে উত্তৰটোত লিখিবা যে ঘেঁহু হ'ল শীতকালত কৰা ৰবি শস্য। ৰবি শস্যৰ বাবে পানীৰ আৱশ্যক কম হয়। গতিকে
কি হ'ব যে বাৰিষা কালত খাৰিফ শস্য কৰা হয়, বাৰিষা যথেষ্ট পৰিমাণৰ বৰষুণ হয়, যে ঘেঁহু শস্যৰ বাবে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন নহয়, সেমেকা বা পানী থকা মাটিত ঘেঁহুৰ খেতি কৰিব পৰা নাযায়, সেয়েহে খাৰিফ ঋতুত ঘেঁহু খেতি কৰিব পৰা নাযায়। ইয়াৰে নেক্সট প্ৰশ্ন ৮ নম্বৰটো, একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। যে উত্তৰত লিখিবা যে মাটিয়ে উদ্ভিদক খনিজ পৰিপোষক দ্ৰব্য যোগান ধৰে। উদ্ভিদৰ বৃদ্ধিৰ বাবে এইবোৰ পৰিপোষকৰ অতি প্ৰয়োজন। একেডৰা মাটিত একে লেঠাৰিয়ে শস্য উৎপাদন কৰি থাকিলে মাটিডৰা পৰিপোষক কমি যায়, ফলত শস্য উৎপাদনত বাধা জন্মায়। এতিয়া তোমালোকৰ লাষ্ট প্ৰশ্নটো অৰ্থাৎ ৯ নম্বৰ প্ৰশ্নটো লক্ষ্য কৰিবা যে অপতৃণ কি হয়, সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। উত্তৰত লিখিবা যে খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে অপ্ৰয়োজনীয় উদ্ভিদ গজে। এইবিলাক অনাৱশ্যকীয় উদ্ভিদবোৰক আমি অপতৃণ বোলো। যে অপতৃণ নিয়ন্ত্ৰণৰ উপায় ১ নম্বৰত লিখিবা যে শস্য বীজ সিঁচাৰ আগতে অপতৃণমূলক উভালি পেলাব লাগে। যে ২ নম্বৰত ফুল আৰু বীজ ৰোৱাৰ আগতে অপতৃণ আঁতৰোৱাৰ আটাইতকৈ উপযুক্ত সময়। ৩ নম্বৰ অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ প্ৰয়োজন। যে এইখিনিতে তোমালোকৰ চেপ্টাৰটোৰ সকলো প্ৰশ্ন উত্তৰ সমাপ্ত হ'ল আৰু ইয়াৰ পিছতে নেক্সট চেপ্টাৰৰ প্ৰশ্ন উত্তৰবিলাক পাই যাবা। গতিকে আজিলৈকে থেংক ইউ সকলোকে, ইমানখিনি চোৱালৈকে ধন্যবাদ, বাই বাই, থেংক ইউ।